নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱা ভাতৰ সাজটোলৈ মই আহি গ'লোঁ। কি বনালোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে মোৰ দেখিলে কি বনাইছিলোঁ। এয়া দেখিছেনে, কলডিল পুৰি লৈছোঁ। আপোনালোকে কলডিল পুৰা খায় নে নাখায়? মোৰ কিন্তু ফেভৰেট দেই। তাৰপিছতে বেঙেনা আছিলে, বেঙেনা ফ্ৰাই কৰি ল'লোঁ। কণী এটা আছিলে, কণী আমলেট কৰিলোঁ। দালিকণ কিন্তু যোৱাকালি ৰাতিৰে দেই, আৰু বুট কেইটামান তিয়াই থৈছিলোঁ। কাৰণ বুট খালে আপোনালোকে গম পায় ৰাতিপুৱা যে কিৰকিৰকৈ যায় যে, সেইটো একদম খুব মজা লাগে। কলডিলটো মই ধুনীয়াকৈ পুৰি আছোঁ মই, বুজিছে, ধুনীয়াকৈ। আপোনালোকে কলডিল পুৰা খায়েনে নাই মোক জনাবচোন দেই। তাৰপিছতে কলডিলৰ লগত দিবৰ কাৰণে শুকান মাছ এটা পুৰি ল'লোঁ। ধুনীয়াকৈ পুৰি লৈ তাক কি কৰিম মই লাহে লাহে আপোনালোকে ভিডিঅ'টো দেখা পাই গৈ থাকিব, চাই থাকক। তাৰপিছত মই আকৌ কলডিল পুৰি, তাৰপিছতে শুকান মাছ পুৰি, তাৰ লগত কলডিলটো ধুনীয়াকৈ কাটি ল'লোঁ। কাটি লৈ তাৰ লগতে কি আছিলে, মোৰতো ৰুমত মানে মিক্সিও নাই আৰু পটাও নাই, গতিকে এইবিলাক এফালে পুৰি আছে, এফালে চব ৰেডি কৰি আছোঁ। তাৰপিছত ৰেডি কৰি লৈ পূৰা নহৰু দুটা দি, জলকীয়া দুই তিনিটামান দি, মোৰ কিন্তু লগৰটোৱে ভোট জলকীয়া নাখায় যে, সেইটো কাৰণে অকণ দিগদাৰ, আৰু জ্বলা হ'লে অলপ ভাল নালাগে। এয়া মই ধুনীয়াকৈ কি কৰিলোঁ, শুকান মাছ আৰু কলডিল পূৰা ধুনীয়াকৈ খুন্দি ল'লোঁ। খুন্দি লৈ পিঁয়াজ অকণ কাটি দি, মিঠাতেল অকণমান দি মোৰ আজিৰ খানা মই ৰেডি কৰি ল'লোঁ। তাৰপিছত আপোনালোকে চাব মোৰ ভাত সাজ কেনেকুৱা হ'ব। এয়া বুট দেখিলে ন? তাৰপিছত এয়া ভাতৰ থালি মই ৰেডি, ৰাতিপুৱা অফিচ অহাৰ আগতে ৰেডি। বাই বাই।